মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰসমূহ কি কি? প্ৰতিটো স্তৰৰ বিষয়ে পৰিচয়মূলক টোকা লিখক। ভাৰতীয় আৰ্য ভাষাৰ পৰিৱৰ্তনৰ দ্বিতীয় স্তৰলৈকে মধ্য ভাৰতীয় আৰ্য ভাষা আখ্যান দিয়া হৈছে। এই স্তৰক প্ৰাকৃত ভাষাক স্তৰ বুলি কোৱা হয়। বৈদিকগত ৰূপৰ পৰা এফালে সংস্কৃত আৰু আনফালে স্বাভাৱিক পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হ'ল প্ৰাকৃত ভাষা। প্ৰাকৃত শব্দটিৰ সৰ্বপ্ৰথম উল্লেখ পোৱা যায় খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ভাৰতৰ নাট্যশাস্ত্ৰত। খ্ৰীষ্টীয় সপ্তম শতিকাত আচাৰ্য দণ্ডিয়ে কাব্যদৰ্শত সংস্কৃত ভাষাৰূপে প্ৰাকৃত স্বতন্ত্ৰ মৰ্যাদা দিয়ে। সংস্কৃতৰ দৰ্শত গঢ় লোৱাৰ বাবে আৰু কিছু পৰিমাণে কৃত্ৰিম ৰূপেৰে সাহিত্যত ব্যৱহৃত হোৱা বাবে সাহিত্যক প্ৰাকৃত আখ্যা দিয়া হৈছে। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্ট দশম শতিকালৈকে পৰিবেষ্টিত এই প্ৰাকৃত মধ্য ভাৰতীয় আৰ্য ভাষাৰ ঐতিহাসিক বিৱৰ্তন ভাৰতাত্ত্বিক পণ্ডিতসকলে তিনিটা স্তৰত ভাগ কৰিছে। আদি স্তৰ প্ৰাচীন প্ৰাকৃত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব দশম শতিকালৈ, অন্তঃস্তৰ বা অন্ত প্ৰাকৃত খ্ৰীষ্ট ষষ্ঠম শতিকাৰ পৰা দশম শতিকালৈ আৰু মধ্যস্তৰ বা মধ্য প্ৰাকৃত খ্ৰীষ্ট প্ৰথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ। মধ্যচ্ছেদ প্ৰাপ্ত খৰস্তি ধৰ্মপদ বা সৌতালী ধৰ্মপদ খ্ৰীষ্টপূৰ্ব 100 শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 100 শতিকালৈ আৰু ন্যায় প্ৰাকৃতৰ খ্ৰীষ্ট তৃতীয় শতিকা উদ্ধাৰে ভাৰতীয় আৰ্য ভাষাৰ ইতিহাসত এটা ধুমুজাৰ স্তৰে ভুমুকি মাৰে। ভাষাতত্ত্ববিদ্যাৰ এই স্তৰটোক ক্ৰান্তিস্তৰ আখ্যা দিছে। এই স্তৰৰ বিকৃতি খ্ৰীষ্টপূৰ্ব পূৰ্ব শতিকাৰ পৰা খ্ৰীষ্ট তৃতীয় শতিকালৈ। পৰিৱৰ্তিত ভাষাৰূপৰ সৈতে সংগতি ৰাখি প্ৰাকৃত বা মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰভেদে বিভিন্ন প্ৰকাৰৰ সাহিত্যৰ সৃষ্টি হয় আৰু পালি প্ৰাকৃত অপভ্ৰংশ আৰু অৱহিত ভাষাৰ ৰচিত সাহিত্যৰ মাজেৰে এই স্তৰ সমৃদ্ধ হয়। এই স্তৰটো পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্যৰ যুগ বুলিও জনা যায়। আদি স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্ট প্ৰথম শতিকাৰ সময়ছোৱালৈকে আদি প্ৰাকৃতৰ স্তৰ বোলা হয়। এই স্তৰৰ ভাষাৰ নিদৰ্শন অশোকৰ অনুশাসন, মধ্য ভাৰতৰ যোগীমৰা গুহাৰ শিলালিপি, উৰিষ্যাৰ হাথী গুহাত কলিঙ্গৰাজ খাৰবেলাৰ দ্বাৰা খোদিত শিলালিপি, গোৱালিয়ৰ বেজনগৰৰ গৰুড় হস্তশিল্প, বৌদ্ধ হীনযান সম্প্ৰদায়ৰ পালি প্ৰাকৃত আৰু মহাযান সম্প্ৰদায়ৰ মিশ্ৰ প্ৰাকৃত বা বৌদ্ধ সংস্কৃত আদিৰ মাজত পোৱা গৈছে। ক্ৰান্তি স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকা খ্ৰীষ্ট তৃতীয় শতিকা মধ্য এছিয়া মাইনৰৰ সৌতালী অঞ্চলত প্ৰাপ্ত খৰচী লিপিত শিলত সৌতানী ধৰ্মপদ আৰু প্ৰাচীন চান ৰাজ্যৰ নিয়া নামৰ অঞ্চলত উদ্ধাৰ হোৱা খৰচী শিল্পত লিখিত বস্তু বেচাকিনা কৰা দলিল পত্ৰৰ ভাষা নিয়া প্ৰাকৃতৰ মাজত এই স্তৰৰ ভাষাৰ নিদৰ্শন আৱিষ্কাৰ হৈছে। মধ্য স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন প্ৰাকৃতৰ স্তৰ বোলা এই সময়ত মহাৰাষ্ট্ৰ, সৌৰচীনা, মগধী, অৰ্ধ মগধী আৰু বৈশাচী এই পাঁচটা সাহিত্যিক প্ৰাকৃত ব্যৱহাৰৰ আছিল। এই স্তৰৰ নিদৰ্শন যেনে অশ্বমেধৰ প্ৰাচীন সাহিত্য নাটক, শাৰীপুত্ৰ প্ৰকৰণৰ প্ৰাকৃতাংশ, ভাৰতৰ নাট্যশাস্ত্ৰত উল্লিখিত ধ্ৰুৱ গীত, ভাস কালিদাস আৰু পৰৱৰ্তী নাট্যকাৰৰ নাটকৰ প্ৰাকৃতাংশ, অৰ্ধমাগধীত ৰচিত জৈন শাস্ত্ৰ, মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত বিভিন্ন কাব্য, কবিতা আৰু গীত। অন্তঃস্তৰৰ প্ৰাকৃতিৰ নিদৰ্শন অপভ্ৰংশ আৰু অন্তিম ৰূপ অৱহিত এই স্তৰৰ ভাষা আব্দুৰ ৰহমানৰ সন্দেশ ৰাসক বিদ্যাপীঠৰ কীৰ্তিলতা আৰু কীৰ্তি পতাকা কাব্য অপভ্ৰংশ তথা অৱহিত সাহিত্যৰ প্ৰচেষ্টাৰ উদাহৰণ। জৈনসকলৰ পৃষ্ঠপোষকতাত সৃষ্ট অপভ্ৰংশ সাহিত্যৰ মাজত জৈন, শিৱ, নাথ আৰু বৌদ্ধ সহজী জান ব্ৰজানীসকলে অৱহিত ৰচনা কৰা ধৰ্মীয় গীত মাত আৰু ধৰ্ম বিমোহিত সাহিত্যৰ মাজতো এই স্তৰৰ নিদৰ্শন পোৱা যায়। প্ৰাকৃত ভাষাৰ আদি স্তৰৰ নিদৰ্শনৰ মাজত কিছুমান আঞ্চলিক ভেদ আৰু সেই অনুসাৰে সুকীয়া ভাষিক বৈশিষ্ট্য ফুটি উঠা পৰিলক্ষিত হয়। অশোকৰ অনুশাসনত তাৰ সুন্দৰ নিদৰ্শন ৰচিত হৈছে। পালি ভাষাক প্ৰাকৃত স্তৰৰ প্ৰথম সাহিত্যিক নিদৰ্শন বোলা হয়। পালিয়েই হ'ল প্ৰাচীন প্ৰাকৃতৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা বৌদ্ধ ধৰ্ম সাহিত্যৰ ভাষা। প্ৰকৃততে পালিক ক'ব পাৰি যে বৌদ্ধ প্ৰাকৃত। এই ভাষাত বৌদ্ধ বচন সংকলিত হৈছে। পাঠ কৰা
পাঠংকৰণ কৰা অথবা পংক্তি আদিৰ পৰা পুলি নামৰ উদ্ভৱ হৈছে বুলি ভাষাতাত্ত্বিকসকলে মত আগবঢ়াইছে। এনেদৰে মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰসমূহৰ বিষয়ে জানিব পৰা যায়। ভাৰতীয় আৰ্য ভাষা পশ্চিমা ভাৰতীয় আৰ্য ভাষা সাহিত্যিক লৌকিকৰ ভাগ প্ৰাকৃত সংস্কৃত। ধন্যবাদ।